নমস্কাৰ পচন্দিকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দিকাৰ এপছৰ 22.8 আপডেট ভাৰ্চনত কি পৰিৱৰ্তন আহিছে আৰু কেনেকৈ আপোনালোকে মোবাইল ফোনত পচন্দিকাৰ এপছৰ 22.8 আপডেট ভাৰ্চন দিব সেই সম্পৰ্কে দেখুওৱা হৈছে। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো চুই দি নটিফিকেশ্যন অল কৰি দিব যাতে মোৰ সকলো ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। এতিয়া নিজৰ মোবাইল ফোনত পচন্দিকাৰ এপছটো আপডেট দিবলৈ হ'লে আপোনালোকে প্লে ষ্ট'ৰত যাব আৰু প্লে ষ্ট'ৰত গৈ ইয়াতে এই চাৰ্চ যে আছে ইয়াত চাৰ্চত চুই দিব। এই চাৰ্চত চুই দিব। চাৰ্চত চুই দিয়াৰ পিছত ইয়াতে পচন্দিকাৰ বুলি লিখিব। পচন্দিকাৰ বুলি লিখি দিয়াৰ পিছত যদি আপডেট দেখুৱায় তেনেহ'লে এই আপডেটত চুই দিব। আপডেটত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। আপোনালোকে দেখিছে পচন্দিকাৰ এপছটো ইনষ্টলিং হৈ আছে। গতিকে যেতিয়া পচন্দিকাৰ এপছটো ইনষ্টলড হ'ব তেতিয়া আপোনালোকে অপেন কৰিব পাৰে। গতিকে ইনষ্টলড কমপ্লিট হ'লে এনেকৈ দেখা পাব। এয়া ইনষ্টলড আৰু ইয়াতে অপেনত চুই দি অংগনবাদী ৱৰ্কাৰ অপশ্যনত গৈ পচন্দিকাৰ এপছটো লগ ইন কৰিব পাৰে। নাইবা আপোনালোকে পচন্দিকাৰ এপছৰ এই লগটো যে আছে ইয়াতে চুই দিব। ইয়াতে চুই দিয়াৰ পাছত আপোনালোকে এয়া দেখা পাইছে। গতিকে ইয়াৰ এই কাৰ্চনত চুই দিব। এই কাৰ্চনত চুই দিলে হোৱাটছ নিউ, এই হোৱাটছ নিউত কি নতুন নতুন আপডেট আহিছে সেয়া আপোনালোকে জানিব পাৰিব। গতিকে হোৱাটছ নিউত কি নতুন নতুন পৰিৱৰ্তন আছে সেয়া জানিবলৈ হ'লে এই কাৰ্চনডালত চুই দিব। এইবাৰ পচন্দিকাৰ এপছৰ যি 22.8 আপডেট ভাৰ্চন আছে সেই আপডেট ভাৰ্চনত 5টা পৰিৱৰ্তন আহিছে। এই 5টা পৰিৱৰ্তন কি সেয়া মই আপোনালোকক জনাব বিচাৰিছোঁ। গতিকে আপোনালোকে কাৰ্চনত চুই দিব। এই কাৰ্চনত চুই দিয়াৰ পাছত এয়া আপোনালোকে দেখা পাইছে হোৱাটছ নিউ। এই হোৱাটছ নিউত এই 5টা কি নতুন নতুন পৰিৱৰ্তন আহিছে পচন্দিকাৰ এপছৰ 22.8 আপডেট ভাৰ্চনত সেয়া ইয়াতে উল্লেখ কৰা আছে। ইয়াৰ আগতে পচন্দিকাৰ এপছৰ 22.6 আপডেট ভাৰ্চনত আপোনালোকে কাম কৰিছিলে। তাৰপিছত পচন্দিকাৰ এপছৰ 22.7 আপডেট ভাৰ্চন নহয় ডাইৰেক্ট 22.8 আপডেট ভাৰ্চন আহিছে। আৰু এই আপডেট ভাৰ্চনত যি পৰিৱৰ্তন আছে সেই পৰিৱৰ্তনকেইটা মই কৈ দিব বিচাৰিছোঁ। প্ৰথমে আছে FRS মডুল। এইটো FRS মডুল ছাপোৰ্ট। ইয়াতে লিখা আছে যে নাও এভেইলেবল ফৰ 2GB/3GB ডিভাইচেছ, অৰ্থাৎ যি আমাৰ পুৰণা মোবাইল ফোন আছে 2GB আৰু 3GB হেণ্ডছেটৰ সেই মোবাইল ফোনতো FRS মডুলটো এতিয়া ছাপোৰ্ট কৰিব। এইটো প্ৰথম পৰিৱৰ্তন এই আপডেট ভাৰ্চন আছে। তাৰপিছত এই দ্বিতীয় কি পৰিৱৰ্তন আছে সেইটো ইয়াতে উল্লেখ আছে। দ্বিতীয় পৰিৱৰ্তনটো ইয়াতে আছে এনহেন্স TSR distribution process. If a child's Aadhaar is verified, the parents of the guardian's photo capture and eKYC are now mandatory. অৰ্থাৎ আগতে আপোনালোকে TSR ডিষ্ট্ৰিবিউশ্যন কৰোঁতেনে দুটা অপশ্যনত TSR ডিষ্ট্ৰিবিউশ্যন কৰা দেখাব পাৰিছিলে। এটা ফটো কেপচাৰ কৰি, এটা ফটো কেপচাৰ নকৰাকৈ আপোনালোকে স্কিপ কৰি পেলাই TSR ডিষ্ট্ৰিবিউশ্যন কৰা দেখুৱাইছিলে। এতিয়া যদি চাইল্ডৰ আধাৰ ভেৰিফাই হৈ আছে তেনেহ'লে পেৰেণ্টছ বা গাৰ্জেনৰ ফটো কেপচাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে। মানে আগতে যিটো স্কিপ কৰি পেলাই আপোনালোকে TSR ডিষ্ট্ৰিবিউশ্যন কৰা দেখুৱাইছিলে সেইটো এতিয়াৰ পৰা নাইকিয়া হ'ব। সেই কথাটোৱেই ইয়াতে 2 নম্বৰৰ আপডেট ফিচাৰত উল্লেখ আছে। তাৰপিছত 3 নম্বৰত VSNDৰ ক্ষেত্ৰত পৰিৱৰ্তন আছে। VSNDৰ কি পৰিৱৰ্তন আছে সেয়া মই কৈছোঁ। এই কথাটোৱে ইয়াতে উল্লেখ আছে। ইয়াতে উল্লেখ আছে যে VHSND মডুল ফিক্সেছ এড্ৰেছ দ্য ইনভেলিড ডেট ইছ্যু। আগতে আপোনালোকে যেতিয়া VHSNDৰ যি কেলেণ্ডাৰ আছে সেই কেলেণ্ডাৰত চুই দিওঁতেনে ইনভেলিড ডেট বুলি এনেকৈ দেখুৱাইছিলে। গতিকে এতিয়াৰ পৰা সেই
ইনভেলিড ডেট সেইটো আপোনালোকে দেখা নাপাব। মানে মূৰত গৈ যেতিয়া VSNDত আপোনালোকে চুইছিলে, VSNDৰ এই চুই দিওঁতেনে যিখন কেলেণ্ডাৰ ওলায় কোনদিনা VSND অনুষ্ঠিত কৰা হৈছিলে, সেই কেলেণ্ডাৰখনত ইনভেলিড ডেট দেখুৱাই আছিলে। গতিকে এতিয়াৰ পৰা সেইটো পচন্দেকাৰ এপছত যেতিয়া আপোনালোকে VSNDৰ ডাটাখিনি এণ্ট্ৰি কৰিব, তেতিয়া সেইটো আপোনালোকে দেখা নাপাব, সেই প্ৰব্লেমটো নাইকিয়া হ'ব। তাৰপিছত এই তিনিটা হ'ল 4 নম্বৰতে এইটো আছে নিউ ড্ৰপ ডাউন অপশ্যন সাপ্লিমেন্ট টাইপ এণ্ড টাইপ অফ কাউন্সেলিং এডেড ইন দ্য VHSND মডুল। এই VHSND মডুলত মানে ড্ৰপ ডাউন কৰিলে তললৈ কি কৰিছে, তাতে কাউন্সেলিংটো ইয়াতে উল্লেখ কৰা আছে বুলি এই মডুলত উল্লেখ আছে, নতুন এটা অপশ্যন দিছে। এই কথাটোৱেই ইয়াতে 4 নম্বৰ, এই 4 নম্বৰত উল্লেখ আছে। তাৰপিছত যিটো 5 নম্বৰত আছে UI ইম্প্ৰুভমেণ্টছ ভেৰিয়াছ ফিক্সেছ ফৰ এ স্মুথাৰ ইউজাৰ এক্সপিৰিয়েঞ্চ। মানে আগতে যেতিয়া পচন্দেকাৰ এপছটো আপোনালোকে লগ ইন কৰিছিলে, লগ ইন কৰোঁতে যেতিয়া নিজৰ মোবাইল নাম্বাৰটো আৰু পাছৱৰ্ডটো দিয়ে, তেতিয়া আপোনালোকে লগ ইন কৰোঁতে লগ ইন কৰিব পৰা নাছিলে। সেই যিটো অসুবিধা, সেই অসুবিধাটো পচন্দেকাৰ এপছৰ এই 22.8 আপডেট ভাৰ্চনত নাইকিয়া কৰিছে। এই 5টাই নতুন আপডেট পচন্দেকাৰ এপছৰ 22.8 আপডেট ভাৰ্চন আহিছে। আৰু এটা কথা মনত ৰাখিব, যেতিয়া প্ৰত্যেক মাহতে আপোনালোকে TSR ডিষ্ট্ৰিবিউশ্যন কৰা দেখুৱায়, গতিকে ডিষ্ট্ৰিবিউশ্যন কৰোঁতেনে দুটা অপশ্যন আছিলে TSR ডিষ্ট্ৰিবিউশ্যন কৰা, এটা আধাৰ ভেৰিফাই কৰা আৰু এটা স্কিপ কৰা। গতিকে এতিয়াৰ পৰা স্কিপ কৰা অপশ্যনটো নাথাকিব। যাৰ আধাৰ ভেৰিফাই হৈছে তেওঁলোকৰ গাৰ্জেন বা মাক বাপেকৰ ফটো কেপচাৰ কৰাটো আৰু KYC কৰাটো এতিয়াৰ পৰা বাধ্যতামূলক কৰা হৈছে। গতিকে এইকেইটা নতুন আপডেটেই পচন্দেকাৰ এপছৰ 22.8 আপডেট ভাৰ্চনত আহিছে। গতিকে পচন্দেকাৰ এপছৰ এই 22.8 আপডেট ভাৰ্চনত লগ ইন কৰিবলৈ হ'লে আপোনালোকে এতিয়া কি কৰিব, যে অপেন কৰি দিয়ক পচন্দেকাৰ এপছটো। পচন্দেকাৰ এপছটো অপেন কৰি দিয়াৰ পিছত এই অংগনবাদী ৱৰ্কাৰ ইয়াতে চুই দিলে। ইয়াতে চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত দেখিছে এয়া পচন্দেকাৰ এপছৰ ভাৰ্চন 22.8, এই ফৰগট এমপিন /পাছৱৰ্ড ইয়াতে লিখা আছে। এতিয়াৰ পৰা আপোনালোকে পচন্দেকাৰ এপছৰ 22.8 আপডেট ভাৰ্চনত কাম কৰিব লাগিব। তাৰপিছত ইয়াতে চুই দিলে লগ ইনত চুই দিলে। চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। আগতে এই ইণ্টাৰফেচত যেতিয়া মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰি দিয়ে, পাছৱৰ্ডটো এণ্ট্ৰি কৰি দিয়ে, তেতিয়া কি হয়, আপোনালোকৰ অসুবিধা হৈ আছিলে, লগ ইন কৰিব পৰা নাছিলে, হয় নে নহয়? গতিকে ইয়াতে মোবাইল নাম্বাৰটো ইয়াতে এণ্ট্ৰি কৰি দিব। ইউজাৰ নেমত মোবাইল নাম্বাৰটো যিটো পচন্দেকাৰ এপছত ৰেজিষ্টাৰ হৈ আছে। তাৰপিছত পাছৱৰ্ডটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰি দিব। যদি ভুল হৈ আছে তেনেহ'লে চকুটোত চুই দিব। তাৰপিছত ৰিমেম্বাৰ মি কৰি দিব। ৰিমেম্বাৰ মি কৰি দিয়াৰ পিছত চাইন ইন কৰি দিব। চাইন ইন কৰি দিলেই পচন্দেকাৰ এপছৰ যে সেই মডুল হোম পেজটো আপোনালোকে দেখা পাব। আৰু যিখিনি ফিচাৰ আহিছে সেইখিনি মই আগৰ ভিডিঅ'ত দেখুৱাইছোঁ কেনেকৈ কাম কৰিব লাগে। গতিকে সেই আগৰ ভিডিঅ'কেইটা চালেই কেনেকৈ কাম কৰিব লাগে সেই আপোনালোকে গম পাবই।